আজি মানুহবোৰ কেনেকৈ দুখৰ পৰা মুক্তি পাব পাৰি তাকে কথা কেইটামান কওঁ। যি আমি সৰুৰ পৰা গুৰু শিক্ষা আৰু স্কুলীয়া সমাজত সুখ দুখে পৰিচিত তাকে পাইছোঁ। তাই যি জানিছোঁ আৰু তাকেই ৰাইজলৈ কৈছোঁ। ৰাইজে যেন কোনো লাইক চাইক এইবিলাকতো আমাৰ আশা নাই, কিন্তু সমাজখন আমাৰ সকলো ভাল হোৱাটো বিচাৰোঁ। সকলো ভাল হ'লে যেনি গ'লেও হাঁহি মাতি আৰু সকলো লগত ফুৰিব পাৰি। আজিকালি দিনে দিনে যেনি তেও দুখৰেই দুখ, মানুহবিলাক নাজানি দুখত ঠেকত পৰিছে। জ্ঞান আৰু কেনেকৈ আৰ্জন কৰি মানুহৰ জীৱনটো সুখে শান্তিয়ে সমস্যাৰ পৰা বাচিব পাৰি তাৰ বিষয়ে কথা কেইটামান ক'ব ওলাইছোঁ। মানুহ প্ৰকৃততে সূৰ্য যেনেকৈ পোহৰাই মানুহৰ দুখ আন্ধাকাৰ মুচি থৈ যায়, সূৰ্য যেতিয়া ওলাই সকলো বিশ্বব্ৰহ্মাণ্ড পোহৰাই যায়। সূৰ্যৰ অবিহনে এই আন্ধাকাৰ মোচা নহয়। যি সূৰ্যৰ ওচৰ গৰম সহ্য কৰিব নোৱাৰে তেওঁ আঁতৰি যায়। সূৰ্যৰ শক্তি বিজ্ঞান মতেও তোমাৰ 7টা সূৰ্যৰ শক্তি মানুহৰ শৰীৰ কাৰণে বহু শৰীৰ শক্তি পোৱা হয়। যেনেকৈ এতিয়া সূৰ্যৰ অবিহনে গছ গছনি সকলো সূৰ্যৰ যি পোহৰ নাপায় সেই সকলো তাৰ গুণ শক্তি শৰীৰ নোহোৱা হৈ যায়। গছ গছনি সূৰ্যৰ নোপোৱা দুখত বগা হৈ যায়। সেই জ্ঞান যেনেকৈ সূৰ্যৰ প্ৰকাশেই পোহৰাই যায়। যি সূৰ্য পোহৰ নপৰে সেই জেগা সদায় খেঁচনি লেতেৰা হৈ থাকে, শুকান কেতিয়াও ফৰফৰীয়া নহয়। যি ঘৰত ধৰ্ম নীতি ঈশ্বৰৰ উপাসনা পোৱা গধূলি সঁচা অন্তৰে মানুহৰ সকলো লগত ভালকৈ চলে, সেই মানুহৰ সত্যত যি কথা কয় সেইবিলাকৰ পৰমাত্মা ঈশ্বৰৰ অতি প্ৰিয় হয়। মানুহৰ বেমাৰ আজাৰ বিষয়ে ক'ব গ'লৈ মানুহ আজিকালি প্ৰকৃততে বেছিভাগেই মানুহ ভাল খোৱা বোৱা আৰু নিজৰ দেহা পাত্য ৰাখিব নাজানি মানুহৰ দুখত পৰে। যেনেকৈ এতিয়া লক্ষ্মী পুৰাণত আছে, লক্ষ্মী চৰিতত 7 দিন জুন পূৰ্ণিমাৰ পৰা জুন মৰালৈকে 7 দিনত 15 দিনত সেই 15 প্ৰতিবাৰে এই শাক পাচলি খোৱাটো মানুহৰ বেমাৰ আজাৰ হয়। তাৰ লক্ষ্মী পুৰাণৰ সত্য যুগৰ পৰা চলি আছে। মানুহে নাজানি নুশুনি নোখায় তিতা টেঙা জুতি লগা মানুহ কৰে ক্ষতি বুলি কোৱা কথাৰ দৰে মানুহবিলাকে নাজানি কিন্তু লক্ষ্মীৰ চৰিতত পোৱা হয়। মোবাইলত ইউটিউব বানীত চাৰ্চ কৰিলে সেই পোৱা হয়। আৰু মানুহবিলাক এই মাছ মাংস আজিকালি ব্যৱহাৰটো বেছি হৈছে। মাছ মুৰ্গী খাইনো মানুহৰ বিজ্ঞানী মতে কোৱা হয় 60% ভিটামিন আছে, কিন্তু চব্জি সেউজীয়া শাক পাচলিত মানুহৰ সকলো শৰীৰটোৰ কাৰণে এটা বেমাৰ। ইটো চব্জি তোমাৰ শৰীৰটোৰ কাৰণে ভাল, কিছুমান বেমাৰ আজাৰ কাটি ইটো সেইটোক নৰ্মেলকৈ মানুহৰ শৰীৰটো ৰাখি থয়। মাছ মাংস খালে সেই অসুৰ ভোজন বুলি কোৱা হয়, যেনেকৈ তামচি ভোজন। সেইবিলাকত মানুহ অতিকৈ তেজখিনি গৰম হৈ যায়, বেমাৰ বিঘিনি বঢ়াই দিয়ে আৰু মানুহ অতি খং চোকা মৰমৰীয়া ভাৱনাৰ শক্তি স্মৃতি কমি যায়। মানুহ অকল খঙৰটোহে বেছি হৈ যায়। তাকে এনেকৈ যাৰ সকলো জ্ঞান ধৰ্ম আছে, তেওঁ যেনেকৈ টৰ্চ পোহৰে যাৰ হাতত আছে তেওঁ ৰাতি হ'লেও সকলো তাৰ যাত্ৰা পূৰ কৰি আহিব পাৰে। কিয় সেই পোহৰৰ সহায়ত সেই সকলো খাল খোল সকলো দেখি পায়। যাৰ মনৰ সেই জ্ঞান পোহৰটো আছে, সি দুখ সকলো কেনেকৈ পাৰ হ'ব লাগে সেই জ্ঞান পোৱা হয়। তেনেকৈ সকলো জ্ঞানী মানুহবিলাক এনেকৈ আজি এতিয়া হিৰণ্যকশিপুৰ দৰে সত্যৰ পৰা সৰুৰ পৰা যি ভাল ব্যৱহাৰ ভাল পৰিৱেশ পায়, তেওঁ অসুৰকুলত জন্ম হ'লেও সকলো বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান মুনি আশ্ৰমত থাকি নাৰদ মুনিয়ে সকলো দেৱতাৰ ঈশ্বৰ পৰমাত্মা কি পৃথিৱী সূৰ্য অন্তকালে সকলো জ্ঞান বুজাইছিল। সেইকাৰণে সি অতি জ্ঞানী আৰু ভক্ত হৈছিল। তেনেকৈ মানুহবিলাক আজিও যেনেকৈ কৃষ্ণগুৰুৱে অৰ্জুনৰ ৰণত সকলো গীতাৰ বাণী দি গৈছে। আজি মোবাইল সকলো পোৱা হয়, মোবাইলৰ ভাগৱত পাঠ কৰে তেওঁবিলাকৰ গুৰুবিলাকে সকলোৱে যোনে যি বনালেও ভালটো ভাল বেয়া দুটাটো থাকিবই, আৰু ভাল বেয়া বুটলি ল'ব পৰা সেই আন্তৰিকতা জ্ঞানটো মানুহে ভালটোহে শিকিব লাগে। সদায় মানুহে সহজ বুলি এই বেয়া পথত গৈ বেয়াটোতো এদিন অন্ধকাৰ ৰাস্তা অধুখোৱা হ'বই। আৰু সত্যই সদায় জয়, লাগিলে যিমান দুখেই নহওক যিয়ে নহওক সত্য সদায় যুগে যুগে এই সত্য সদায় জয় হৈ থাকিব। তাৰ আজিলৈ মানে থওঁ, কিন্তু ৰাইজে বুজি পায় যেন কথাটো সকলোৱে জানি বুজি সমাজখন ভাল হওক তাকেই আমাৰ আশা। আজিলৈ ইমানে থৈছোঁ। বেছি ক'বলৈনো বহুত থাকি গ'ল, কিন্তু বেছি দীঘলীয়া কৰিলে ভিডিঅ'বিলাক ইউটিউবৰ আৰু দিয়া অলপ কঠিন হয়। তাকে লৈ আজিলৈ ইমান থ'লোঁ। সময় পালে ৰাইজৰ লগত এনেকৈয়ে সুখ দুখৰ কথাৰে আগুৱাই যাওঁ বুলি আশাৰে আজিলৈ ইমান থ'লোঁ আৰু।